বন্ধৰ দিনত বনভোজ খাবলৈ আহি বিপদত পৰা শিৱসাগৰৰ বনভোজস্থলক সহায় কৰিবলৈ আগবাঢ়ি আহিল লংকাৰ শিখ সমাজ। বনভোজৰ এছঅপি ভংগ কৰি লংকা আৰক্ষী থানাৰ সন্মুখতে বনভোজ খাবলৈ বাধ্য হৈছিল শিৱসাগৰৰ বনভোজকাৰী দলটো। আৰু চকা বন্ধৰ বাবে নিশা লংকা চহৰতে কটাবলগীয়া হৈছিল বনভোজৰ দলটো। নিশা কণ কণ শিশু মহিলাসহ বনভোজৰ দলটো কলৈ যাব, কত থাকিব আৰু কত শুব ইয়াকে লৈ চিন্তিত হৈ পৰিছিল বনভোজৰ দলটো। কিন্তু এই সকলো সমস্যাৰ অৱসান ঘটাই বনভোজৰ দলটোৰ কাষত থিয় দিলে লংকা শিখ সমাজৰ সমাজসেৱক দলজিৎ সিং সিধু। লংকাৰ বাবা ফতেহ সিংজী সেৱা দলৰ উদ্যোগত বনভোজৰ দলটোক নিশা থকা খোৱাৰ সুব্যৱস্থা কৰা হ'ল লংকা গুৰুদ্বাৰত। বাবা ফতেহ সিংজী সেৱা দলৰ সভাপতি দলজিৎ সিং সিধু ডাঙৰীয়াৰ লগতে সাধাৰণ সম্পাদক গুড্ডু সিং আৰু সকলো কাৰ্যকৰ্তাই মিলি নিশাৰ আহাৰ তথা খোৱাৰ সুব্যৱস্থা কৰাৰ লগতে পুৱাৰ চাহ জলপানৰো ব্যৱস্থা কৰে লংকা গুৰুদ্বাৰৰ প্ৰাংগণত। হয়, আজি আমি এটা বাতৰি পালোঁ। বাতৰিটো পাই সঁচাই বেয়াও লাগিছে, কাৰণ যিহেতু সকলোৱে আনন্দৰ এটা মনত উৎসাহ লৈ তেওঁলোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা তেওঁলোকে আহিছিল বনভোজ খাবলৈ। আৰু লংকাতে যিহেতু ড্ৰাইভাৰ সন্থাই 48 ঘণ্টা বন্ধ দিছিল আৰু এই বন্ধতেই প্ৰশাসনৰ ফালৰ পৰাই হওক বা তেওঁলোকৰ নিৰাপত্তাভাৱে তেওঁলোকক ইয়াতে ইয়াৰ আগত যাবলৈ অনুমতি দিয়া নাছিলে। আৰু আমি আমাৰ বাবা ফতেহ সিংজী সেৱা দলৰ উদ্যোগত আজি তেওঁলোকৰ সকলোকে ৰাতি নিশা ভাগত ইয়াতে থকাৰ বাবে লংকা গুৰুদ্বাৰত আমি ব্যৱস্থা কৰিছোঁ আৰু লংগৰৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাতিপুৱা তেওঁলোকৰ সকলোলৈ চাহ জলপানৰ আমি ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু আমাৰ প্ৰথম গুৰু বাবা নানক বাবাজীৰ এই লংগৰ আৰম্ভ কৰিছিল আৰু তেখেতৰে আমি শিষ্য আৰু ভক্ত। গতিকে আমি যি হওক দুখৰ তেওঁলোকে এটা দুখত তেওঁলোকে আহি ইয়াত আবদ্ধ হ'ল, যদিও আমি এই সেৱাটো তেওঁলোকক কৰিব পাই আমাৰ সঁচাই আমাৰ ভাল লাগিছে।